নমস্কাৰ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু এক বিশেষ কথা আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেইটো হ'ল অসমত বা আমাৰ উত্তৰ পূৰ্বাঞ্চলত উচ্চ শিক্ষাৰ যি সুবিধা সেই সুবিধা সম্পৰ্কত। আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হিচাপে কেৱল গুৱাহাটী ইউনিভাৰ্চিটি আছিলে আৰু দুই এখন ইউনিভাৰ্চিটিৰ বাহিৰে আমি পঢ়াৰ কোনো ধৰণৰ সুবিধা পোৱা নাছিলোঁ। কিন্তু বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত উচ্চ শিক্ষাৰ কাৰণে সুযোগটো বহুত বেছিকৈ সৃষ্টি হৈছে। তেওঁলোকে সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিব পাৰে। আমি দেখিলোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত প্ৰায়বিলাক ছাত্ৰ ছাত্ৰীৰ এটাই উদ্দেশ্য থাকে নীটৰ জৰিয়তে মেডিকেল কলেজত এডমিশ্যন লৈ পেলাই এগৰাকী চিকিৎসক হোৱাৰ নাইবা ভাল JEE আমি ক্ৰেক কৰি পেলাই ভাল এখন ইনষ্টিটিউটৰ পৰা এজন অভিযন্তা হোৱাৰ সপোন থাকে সকলোৰে। আগৰ সময়ত যিহেতু ইউনিভাৰ্চিটিৰ সংখ্যা কম আছিলে সেইকাৰণে সেই সপোনবোৰ হয়তো বহুতৰে আধৰুৱা হৈ আছিলে বা কৰিব পৰা নাছিলে। কিন্তু বৰ্তমান সময়ত এনেকুৱা বহুত ব্যক্তিগত খণ্ডৰ ইউনিভাৰ্চিটি হৈছে, প্ৰাইভেট ইউনিভাৰ্চিটি হৈছে, য'ত অতি সহজতে ছাত্ৰ ছাত্ৰীসকলে যি উচ্চ শিক্ষাৰ যি মনোকামনা সেই কামনা পূৰণ কৰিবলৈ সক্ষম হ'বলৈ আগবাঢ়িছে। মই ক'ব বিচাৰিছোঁ নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন অগ্ৰণী ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়া USTM বুলি যাক কোৱা হয়। আৰু তাত যোৱা 2023 বৰ্ষৰ পৰা IA আয়ুৰ্বেদিক মেডিকেল কলেজত BAMS বেচেলৰ অফ আয়ুৰ্বেদিক মেডিচিন এণ্ড চাৰ্জাৰী এই যিটো কোৰ্চ সেই কোৰ্চটো যোৱা বছৰৰ পৰা আৰম্ভ কৰিছে। এই বছৰৰ তেওঁলোকৰ দ্বিতীয় বেটছ ইতিমধ্যে তেওঁলোকৰ কাউন্সিলিং হৈ গৈছে। মই যোৱা 7 তাৰিখে সেই কাউন্সিলিঙত উপস্থিত আছিলোঁ মোৰ নিজৰ ল'ৰা এডমিশ্যনৰ কাৰণে। আৰু আয়ুৰ্বেদিকৰ এজন ডক্টৰ হিচাপে ওলাই আহিব সেই 4.5 বছৰৰ পিছত, 4.5 বছৰৰ কোৰ্চৰ পিছত, এবছৰ ইণ্টাৰ্ণশ্বিপ কৰাৰ পিছত তেওঁলোক ওলাই আহিব পাৰিব। আৰু বৰ্তমান সময়ত ভাৰত চৰকাৰৰ যি আয়ুষ বিভাগ আছে সেই আয়ুষে এই আয়ুৰ্বেদিক যিটো বিভাগ আছে সেয়া তাক যথেষ্ট আপগ্ৰেড কৰিছে। ইতিমধ্যে প্ৰায় 58টা বিভাগৰ চাৰ্জাৰী কৰিবৰ কাৰণে আয়ুৰ্বেদিক ডক্টৰসকলক অনুমতি প্ৰদান কৰিছে। আৰু BMS কৰাৰ পিছত তেওঁলোকে MD MS কৰি পেলাই এজন DM পৰ্যন্ত হ'বগৈ পাৰে। গতিকে ই এটা খুব সুন্দৰ কোৰ্চ। যিসকলৰ নীটৰ জৰিয়তে MBBS কৰাৰ সপোন আছিলে কিন্তু নীটত খুব ভাল ফলাফল দেখুৱাই পেলাই এখন চৰকাৰী মেডিকেল কলেজত যদি নামভৰ্তি কৰাৰ সুবিধা নাপায় তেওঁলোকৰ কাৰণে বেষ্ট অপশ্যন হৈছে USTM। গতিকে আহক আপোনালোকক সকলোকে সেই USTMলৈ লৈ যাম। তাৰ কিছু অংশ আপোনালোকক দেখুৱাম আৰু তাৰ যিটো এডমিশ্যন প্ৰক্ৰিয়া সেইটো সম্পূৰ্ণ কৰিছোঁ আমি ইতিমধ্যে। আৰু আপোনালোককো মই আপিল কৰিছোঁ যে আপোনালোকৰ নিজৰ সন্তানক উচ্চ শিক্ষাৰ পৰা যদি বেছি আগ্ৰহী হৈ আছে তেতিয়াহ'লে আপোনালোকে ব্যক্তিগত খণ্ডৰ যিবিলাক ইউনিভাৰ্চিটি আছে তাত আপোনালোকে পঢ়ুৱাব পাৰিব। তাত নিশ্চয়কৈ তাত ফিজৰ পৰিমাণটো বহুত বেছি, কিন্তু যি এডুকেশ্যন লোনৰ যিটো ছিষ্টেম আছে আমি এডুকেশ্যন লোন ল'ব পাৰোঁ আৰু সেই লোন সম্পৰ্কত আপোনালোকে জানি ল'ব পাৰিব। আৰু সেই লোনটো ল'লে আপোনালোকে অতি সহজতে ব্যক্তিগত খণ্ডৰ ইউনিভাৰ্চিটিটো নিজৰ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰিব পাৰিব বুলি আমি আশাবাদী। আহক আমি এতিয়া USTMৰ এই পৰিৱেশখিনি আমি চাওঁ। Laskar, Controller of Examination, USTM cell. And I would like to request Dr. Anil Kumar Sharma sir, Advisor IA Ayurvedic Medical College, USTM.
With us today, we have our faculties, consultants of IA Ayurvedic Medical College. We will give a bit of introduction of all the consultants, and they will all welcome you a very great welcome. Mukhtar, please give the mic to them.